নমস্কাৰ অসম লাষ্ট ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে আমাৰ মিচিং ছিংগাৰসকলক ৰাইজে কিয় ভেলু নিদিয়ে লগতে এটা ভিডিঅ' ছং বনাবলৈ কি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তাৰ বিষয়ে আপোনালোক সকলোকে অৱগত কৰাইছিলোঁ আৰু সেই ভিডিঅ'টোত আপোনালোকে মোক বহুত বেছি মৰম দিছিলে আৰু বহুতে সেই টপিকটোৰ ওপৰত কমেণ্ট কৰি জনাইছিলে যে মোৰ অপিনিয়নটো 100% ৰাইট এণ্ড আপোনালোকে এই বুলিও কৈছিলে যে মোৰ কথাটোৰ লগত আপোনালোকে 100% এগ্ৰী আৰু তাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ আৰু আপোনালোকে যদি সেই ভিডিঅ'টো এতিয়ালৈকে নাই চোৱা তেন্তে মই আই বটনত লগাই থোৱা আছে আপোনালোকে গৈ চাব পাৰে নহলে এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত লগাই থোৱা আছে আপোনালোকে গৈ চেক আউট কৰিব পাৰে আৰু গাইস আপোনালোকে জানেনে সেই ভিডিঅ'টো মই ইউটিউবত পাব্লিছ কৰাৰ পাছত বহুত কেইজন মিচিঙৰ জনপ্ৰিয় কণ্ঠশিল্পীয়ে মোক কল কৰি কৈছিলে যে ছিংগাৰসকলৰ বাবে দিয়া মোৰ অপিনিয়নটো বহুত বেছি ভাল হৈছে আৰু তাৰ বাবে মই তেখেতসকলক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে অতি সোনকালে তাৰ সমাধানবোৰ উলিয়াব আৰু মই কিছুমান কথা হুদুতে জানিবলৈ পালো যে গুৱাহাটীত হৈ যোৱা মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ মিটাপত আমাৰ মিচিং ছিংগাৰসকলৰ বাবে কিছুমান নিয়ম বান্ধি দিয়া হৈছে আৰু সঁচাকৈ যদি সেই নিয়মটো আমাৰ মিচিং ৰাইজসকলে মানি চলে তেন্তে আমাৰ মিচিং ছিংগাৰসকলে উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিব বুলি আমি সকলোৱে আশা কৰিব পাৰিম সো আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব যে মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ মিটাপত মিচিং ছিংগাৰসকলৰ বাবে কি নিয়ম চেঞ্জ কৰা হৈছে কিন্তু তাৰ আগতে এই ভিডিঅ'টো লাইক কৰি লওক এণ্ড আপুনি যদি ফাৰ্ষ্ট টাইম মোৰ চেনেলটোত ভিজিট কৰিছে দেন হিট দ্য ৰেড ছাবস্ক্ৰাইব বটন প্ৰেছ দ্য ঘণ্টলং তো গাইজ ফাইনেলি গুৱাহাটীৰ কলাক্ষেত্ৰত মিচিং আৰ্টিষ্টসকলৰ মিটাপ কৰা হ'ল য'ত মিচিং আৰ্টিষ্টসকলে তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যাবোৰৰ বিষয়ে ডিছকাছ কৰা হ'ল তাত অনলি এটা পাৰ্টিকুলাৰ টপিকৰ ওপৰত ডিছকাছ কৰা নাই আনকি আমাৰ মিচিং সমাজত বিভিন্ন ধৰণৰ কেটেগৰীৰ আৰ্টিষ্টসকলৰ সমস্যাবোৰ সমাধান কৰাৰ বিষয়ে আলোচনা কৰা হৈছিল গাইজ সংগীত বুলি ক'লে গায়ক বাদ্যবাদক এবং নৃত্য এই তিনিটা কলাৰ সমাৱেশ ভাৰতীয় সংগীত দুই প্ৰকাৰৰ প্ৰচলিত আছে প্ৰথমটো হৈছে কৰ্ণাটক সংগীত যিটো দক্ষিণ ভাৰতীয় ৰাজ্যত প্ৰচলিত আৰু আনটো হৈছে হিন্দুস্তানী সংগীত যিটো চেক ভাৰতত প্ৰচলিত ভাৰতৰ প্ৰথম ৰেকৰ্ডিং কৰা গানটো হৈছে দে দে খুদা কে নাম পৰ প্যাৰ যিটো 1931 চনত আলামাৰা ফিল্মখনত ইউজ কৰা হৈছিল আৰু সংগীতটো এনেকুৱা এটা বস্তু হয় যিটো মানুহৰ মাইণ্ডটো ক্লিন কৰি দিয়ে আৰু গাইজ এইখিনিতে আপোনালোকৰ নলেজৰ বাবে কৈছো সংগীতৰ ৰচনা হেনো ভগৱান শিৱই নিজে কৰিছিল আৰু আপোনালোকে যদি বিচাৰে তেন্তে শিৱ পুৰাণত নিজে পঢ়ি চাব পাৰে ওয়েল সংগীত জগতত সকলোৱে নিজৰ প্ৰতিভা দেখুৱাই কেৰিয়াৰ বনাইছে আৰু ভালদৰে যদি চালি জাৰি চাই তেন্তে আমাৰ মিচিং মিউজিক ইণ্ডাষ্ট্ৰিটো বহুত বিশাল কিন্তু ইমান ডাঙৰ মিউজিক ইণ্ডাষ্ট্ৰি হৈও আমাৰ মিচিং আৰ্টিষ্টসকলে কিছুমান ক্ষেত্ৰত উন্নতি হ'ব পৰা নাই যেনে লাষ্ট ভিডিঅ'ত কোৱাৰ দৰে মিচিং আৰ্টিষ্টসকলক ভেলু নিদিয়া আৰু কম পইচাত মিচিং ছিংগাৰসকলক গান গাবলৈ মতা যাৰ ফলত মিউজিক ইণ্ডাষ্ট্ৰিত বহুত বেয়া ইফেক্ট পৰা ইত্যাদি সো এইবিলাক প্ৰব্লেম বা সমস্যাৰ বাবে গুৱাহাটীৰ কলাক্ষেত্ৰত মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ মিটাপ কৰা হৈছিল য'ত মিচিং ছিংগাৰসকলৰ ৰেট বা প্ৰাইচবোৰৰ বিষয়ে ডিছকাছ কৰা হৈছিল এতিয়াৰ পৰা সকলো ছিংগাৰৰ নিজৰ এটা ফিক্স ৰেট থাকিব আৰু ক'বা যদি কমিটি অৰ্গেনাইজসকলে কোনোবা এজন ছিংগাৰক পাৰফৰ্মেঞ্চ কৰিবলৈ মাতে তেন্তে সেই ছিংগাৰজনৰ চাৰ্জটোকে দিব লাগিব কিন্তু সকলো ছিংগাৰৰ সমান ৰেট নাথাকে সবৰে বেলেগ থাকিব এতিয়া বৰ্তমান মিচিং সমাজত যিমানবোৰ জনপ্ৰিয় আৰু পপুলাৰ ছিংগাৰ আছে তেওঁলোকৰ ৰেট বা চাৰ্জসমূহ বেলেগ থাকিব আৰু কম জনপ্ৰিয় ছিংগাৰসকলৰ ৰেটবোৰ বেলেগ হ'ব লগতে আৰ্টিষ্টসকলক তেওঁলোকৰ ভাল কামৰ বাবে এৱাৰ্ড দিয়া হ'ব আপোনালোকে দেখিছে চাগে বলিউডত ছিংগাৰসকলক বেষ্ট ছিংগাৰৰ এৱাৰ্ড দিয়া হয় আমাৰ মিচিং সমাজতো দিয়া হয় কিন্তু এতিয়াৰ পৰা এৱাৰ্ডৰ ক্ষেত্ৰত আৰু বেছিকৈ জোৰ দিয়া হ'ব গাইজ 2023 চনত বহুতো ভাল ফিল্ম আৰু ছং ৰিলিজ হৈছিল কিন্তু 2024 চনত তাতকৈ বেছি ভাল ফিল্ম আৰু ছং ৰিলিজ হ'ব আৰ্টিষ্টসকলে অলৰেডি বহুতো ভাল আৰু নতুন প্ৰজেক্টৰ ওপৰত কাম কৰি আছে আৰু আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিছো যে সদায় আপোনালোকে মিচিং ফিল্মবোৰক আৰু মিচিং সংগীতবোৰক ৰেছপেক্ট আৰু মৰম দিব বাকি ভিডিঅ'টো লাষ্টলৈ চোৱাৰ বাবে ধন্যবাদ এই ভিডিঅ'টো লাইক কৰিবৰ বাবে অলপো কনজুচ নকৰিব লগতে এই ভিডিঅ'টো আপোনাৰ লগৰখিনিলৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও গম পাওক যে আপুনি মোৰ চেনেলটোত কিমান যেন ইণ্টাৰেষ্টিং ভিডিঅ' চায় সো বাই